নমস্কাৰ বন্ধু বান্ধৱসকল, আজি হৈ যোৱা এডিআৰই গ্ৰেজুৱেট লেভেলৰ প্ৰশ্ন কেইটামান উত্তৰ মই এনেদৰে কৰি দেখাইছোঁ। কিবা ভুল হ'লে কমেণ্টত জনাব। তো প্ৰথম প্ৰশ্নটো উত্তৰটো 11 হ'ব, যিটো 2ৰে ডিভাইড কৰিলে 1 থাকিব, 3ৰে ডিভাইড কৰিলে 2 আৰু 4ৰে ডিভাইড কৰিলে 3। আৰু এইটো এ আৰু বি দুটা বেল ৰিং হ'লে এবাৰ যদি 6টা বজাত বাজে, নেক্সটটো কেতিয়া বাজিব সেইটো আমি এলচিএম থ্ৰু দি এলচিএম উলিয়াই পিনে আমি এনেদৰে কৰিম। এলচিএম উলিয়াই আমি পাম যে 2 ঘণ্টা 30 মিনিটৰ পাছত নেক্সটটো বাজিব। আমি সেই আগৰ সময়টোৰ লগত পিছৰটো আমি যোগ কৰি দিম। এতিয়া এইটো হৈছে আমাৰ বৰ্গমূলৰ প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব 8। ঠিক তেনেদৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰুটছ উলিয়াব দিছে, প্ৰডাক্ট অফ দ্য ৰুটছ। ইয়াৰ ফৰ্মুলা আছে, প্ৰডাক্ট অফ দ্য ৰুটছ উলিয়াবলৈ হ'লে c/a উলিয়ালে হ'ল। যদি আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মেশ্যনটো ax² + bx + c = 0 কৰি লওঁ, তেতিয়া c/a টো আমাৰ 6ক 2ৰে ডিভাইড কৰিলে 3 হ'ব। আৰু কৈছে যে 6ডাল পাইপে 80 মিনিটছ লাগে ফিল আপ হ'বলৈ। তেনেহ'লে এডাল পাইপৰ আমাৰ বেছি লাগিব, বেছি হ'লে ইনটু কৰিব লাগিব, আৰু 8ডাল পাইপছৰে আমাৰ কম সময় লাগিব। তেতিয়া আমি সেইটো ডিভাইড কৰি দিম। ডিভাইড কৰিলে আমাৰ আনচাৰটো হ'ব 60 মিনিট। এতিয়া চাওক, গ্ৰেণ্ড মাদাৰৰ এনেদৰে আমি বনাই লৈছোঁ। গ্ৰেণ্ড মাদাৰ এটা পুতেক আৰু এগৰাকী বোৱাৰী আছে, আৰু ঠিক তেনেদৰে তেওঁলোকৰ 4জন পুত্ৰ বোৱাৰী আছে, আৰু তেওঁলোকৰ এটা ল'ৰা আৰু 2জনী জীয়ৰী। টোটেল ফিমেলছ হ'ব 14। আৰু এইটো আপোনাৰ পিৰ পৰা কিউলৈ যাবলৈ ছেমি চাৰ্কুলত যাব। গ'লে টোটেল তেওঁ কিমান পাথ কভাৰ কৰিছে সেই পাৰ্চন। এইটো এটা এভাৰেজৰ কুৱেশ্যন হয়, মই এনেদৰে কৰিছোঁ। কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।